ৰাজমিস্ত্ৰীৰ পত্নী হল জনপ্ৰতিনিধি দৰিদ্ৰ ৰাজমিস্ত্ৰীৰ পত্নীৰ পঞ্চায়ত নিৰ্বাচনত বৃহৎ জয়লাভ অকল ধনবল আৰু বাহুবলেই যে যথেষ্ট নহয় তাকেই যেন প্ৰমাণিত সত্য ঘোষিত পঞ্চায়ত নিৰ্বাচনত ৰাইজৰ অভূতপূৰ্ব সঁহাৰিত নিৰ্বাচনত বৃহৎ জয়লাভ ৱাৰ্ডৰ সদস্য পদৰ প্ৰাৰ্থী জায়েদা পাৰবিনৰ আজিও যেন মানুহৰ মাজত মানৱতা জীয়াই আছে তাৰে এক বাস্তৱ উদাহৰণ দাঙি ধৰিলে চেঙা সমষ্টিৰ অন্তৰ্গত ৮৭ নং আলুপতি মাজৰচৰ গাঁও পঞ্চায়তৰ ১০ নং ৱাৰ্ডৰ ভোটাৰ ৰাইজে এগৰাকী অতিকৈ দৰিদ্ৰ প্ৰাৰ্থীক ভোট দি জয়ী কৰালে ৰাইজে ৱাৰ্ডৰ সদস্য পদৰ প্ৰাৰ্থী জায়েদা পাৰবিনে পঞ্চায়ত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াবলৈ হাতত নাছিলে পৰ্যাপ্ত ধন তাৰ পিছতো প্ৰাৰ্থীগৰাকীক ৰাইজে আগবঢ়াই আহিছে ব্যাপক সমৰ্থন প্ৰদান কৰিলে বিপুল সংখ্যক ভোট প্ৰাৰ্থীগৰাকীৰ স্বামী এগৰাকী ৰাজমিস্ত্ৰী আৰু ৰাজমিস্ত্ৰীৰ কাম কৰি কোনোমতে ঘৰখন চলায় তাৰ পিছতো পঞ্চায়ত নিৰ্বাচনত প্ৰাৰ্থীগৰাকীক ৰাইজে দিছে অভূতপূৰ্ব সঁহাৰি বিপুল সংখ্যক ভোট দি জয়লাভ কৰাই ৱাৰ্ডৰ সদস্য পদৰ প্ৰাৰ্থী জায়েদা পাৰবিনক নিৰ্বাচনত প্ৰাৰ্থীগৰাকীৰ বৃহৎ জয়লাভ দেখি উৎফুল্লিত হৈ পৰিছে এতিয়া গাঁওবাসীৰ ৰাইজ নিৰ্বাচনৰ ফলাফল পাই কেনেকুৱা লাগে নিৰ্বাচনৰ ফলাফল পাই মোৰ বহুত ভাল লাগিছে ৰাইজে কেনেকুৱা সঁহাৰি দিছে ৰাইজে বহুত সঁহাৰি দিছে মোক ৰাইজে বহুত সঁহাৰি দিছে যেহেতু আপুনি মানে অতিকৈ দৰিদ্ৰ মানে মই হাজবেণ্ডজনৰ মানে ৰাজমিস্ত্ৰী কাম কৰিছে হয় মোৰ নিৰ্বাচন খেলিবলৈ গ'লে মানে টকা পইচা যথেষ্ট লাগে কিন্তু আপোনাৰ টকা পইচা নাছিল বহুত অভাৱ আছিল আপোনাৰ বিৰোধী পক্ষ যিবিলাক প্ৰাৰ্থী আছিল তেওঁলোকৰ অজস্ৰ টকা আছিল বহুত টকা আছিল কিন্তু তাৰপিছতো আপোনাক ৰাইজে সমৰ্থন কৰিছে কেনেকুৱা লাগে মোৰ বহুত ভাল লাগিছে ৰাইজৰ সঁহাৰি পাই মই ৰাইজক বহুত ধন্যবাদ জনাইছোঁ আজিও যে মানুহৰ ভিতৰত এনেকুৱা মানৱতা আছে মই ভবাই নাছিলোঁ তেনে ৰাইজে মানে টকা চাই ভোট দিয়ে নহয় যোগ্য ব্যক্তি চাই যোগ্য ব্যক্তি চাই মোক ভোট দি জয়যুক্ত কৰিছে অহা দিনত কি কৰিব সমাজৰ উন্নয়ন ৰাইজৰ লগত থাকি মই যিবিলাক অনাটন অভাৱ আছে সেইবিলাক ৰাইজৰ লগত মিলি মই অভাৱ অনাটন দূৰ কৰিবলৈ চেষ্টা কৰিম নগৰ বেৰাৰ পৰা আজিপুল হকৰ ৰিপৰ্ট ডেইলি 24